খৈৰাবাৰীত অসম যোগ উত্তৰণ সংস্থাৰ অধিৱেশন আৰম্ভ। অসম যোগ উত্তৰণ সংস্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন আজি শনিবাৰৰ পৰা ওদালগুৰি জিলাৰ খৈৰাবাৰীত আৰম্ভ হৈছে। দৰং আৰু ওদালগুৰি জিলাৰ যৌথ উদ্যোগত খৈৰাবাৰীৰ মহিৰংগ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই ৰাজ্যিক অধিৱেশন। এই উপলক্ষে আজি পুৱাৰ ভাগত পতাকা উত্তোলন, মংগলাচৰণ, স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছতে স্বাস্থ্য শিবিৰ উদ্বোধন কৰে জ্যেষ্ঠ চিকিৎসক ডাক্তৰ অজিত দৈমাৰীয়ে। কাইলৈ দ্বিতীয় দিনা সমূহীয়া যোগ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। মুকলি সভাত যোগাচাৰ্য সুভাষিষ কৰ, মঙলদৈৰ বিশিষ্ট নাগৰিক কুশল কলিতা, অধ্যাপক শান্তনু ৰয় চৌধুৰী, আয়ুষ অসমৰ সঞ্চালিকা ইন্দ্ৰানুষী দাস সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়া উদ্যোক্তাসকলে। জয়জয়তে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ঘৰ মাজুলীত, আমি মাজুলীৰ পৰা সুদূৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে অহা হ'ল। আমি যোৱাকালি আহিলোঁ। যাই কি নহওক, আমাৰ যোগ উত্তৰণ সংস্থা আমি গত বছৰ মৰিগাঁৱত এই অনুষ্ঠানটো আমাৰ গঢ় লৈ উঠিছিল। ইয়াৰ যোগেদি যাতে আমাৰ অসমৰ সকলো জনসাধাৰণৰ লগতে ছাত্ৰ ছাত্ৰী বয়োবৃদ্ধসকলো উপকৃত হয়। অতি গৌৰৱৰ বিষয় যে যদি আমি ধৰ্মীয় দিশত চাওঁ, শাস্ত্ৰ গীতা ভাগৱত য'তেই পাঠ মেলা যায় তাতেই আমাৰ যোগৰ যোগেদিহে সেই যোগীসকলে আজি তাৰিখলৈকে এই ধ্যান আৰু অধ্যয়নৰ যোগেদি কাম কৰি গৈছে। স্বয়ং ভগৱান কৃষ্ণইও যোগ কৰিছিলে, কেতিয়া কৰিছিলে, আৰু এই যোগৰ যোগেদি আমাৰ ব্যাস মুনিৰ পিতৃ পৰাশৰ মুনিদেৱেও এই যোগৰ যোগেদিয়েই ধ্যান কৰি ব্যাসদেৱক কিছুমান সম্যক জ্ঞান দিবলৈ বাধ্য হৈছিল। যাই কি নহওক, এই আপাহতে মই এটা কথা অনুৰোধ জনাওঁ অসম চৰকাৰ, ভাৰত চৰকাৰ, আয়ুষ মন্ত্ৰালয়ক যে যদিহে আমি অতি কম বয়সৰ পৰাই এই যোগ শিক্ষাটো প্ৰচলন নকৰোঁ তেতিয়াহ'লে আমাৰ সমাজখন আৰু বিশৃংখলৈ গৈ থাকিব। সেয়ে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ৰ পৰা যদি এই যোগ শিক্ষাটো প্ৰৱৰ্তন কৰা যায় আৰু বিভিন্ন স্তৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিশেষকৈ আমাৰ স্বাস্থ্য বিভাগত যদি যোগ শিক্ষকৰ কিছুমান যোগ শিক্ষক নিযুক্তি দি ইয়াৰ যোগেদি কিছুমান স্বাস্থ্য পৰীক্ষা কৰা যায়, বহুত উপকৃত হ'ব। আৰু যোগটো এনেকুৱা এটা বস্তু, কেতিয়াবা কিছুমান ঔষধ নাখালেও যোগৰ যোগেদি তেওঁ আৰোগ্য হয়। তেনেকৈয়ে আমি এই যোগ উত্তৰণ সংস্থা গঠন কৰি আমি এই যোগৰ যোগেদি অসমৰ, ভাৰতৰ, পৃথিৱীৰ সকলো জনসাধাৰণক নিৰোগী কৰাৰ মানসেৰে আগবাঢ়ি আহিছোঁ। অসম যোগ উত্তৰণ সংস্থাই আমাৰ যি প্ৰথম বাৰ্ষিক অধিৱেশন আজি আমি খৈৰাবাৰীত অনুষ্ঠিত কৰিছোঁ। দৰং আৰু ওদালগুৰি জিলাৰ যৌথ প্ৰচেষ্টাত আজি আমি প্ৰথম এটা পৰিৱেশ নিকাকৰণ কাৰ্যসূচী আমাৰ সমাপ্ত হৈছে। তাৰপিছতে পতাকা উত্তোলন আৰু তাৰপিছতে আমাৰ স্বাস্থ্যৰ শিবিৰ বৰ্তমান চলি আছে। আপোনালোকে দেখিছে আমাৰ স্বাস্থ্যৰ শিবিৰত বহুতো মানুহ আহি স্বাস্থ্য পৰীক্ষা কৰিছে। পৰীক্ষা কৰি তেওঁলোক উপকৃত হৈছে। আমি তেওঁলোকক বহুতোকে সুধিছোঁ, তেওঁলোকে সুফল পাইছে, তেওঁলোকে বেমাৰবোৰৰ তেওঁলোকে ভালকৈ দেখাই কৰি তেওঁলোকে মেডিচিন পাইছে। আৰু এতিয়া আমাৰ কাইলৈ আৰু কেইটামান কাৰ্যসূচী আছে, কিন্তু মুখ্য কাৰ্যসূচী আমাৰ মুকলি সভা। মুকলি সভাত আমাৰ বিশিষ্ট ব্যক্তি কেইজনমানক আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোক আহিব আৰু এখন ধুনীয়া মুকলি সভা অনুষ্ঠিত হ'ব। আমি এই সভাৰ বা এই অনুষ্ঠানৰ জৰিয়তে যোগক আমি একে নিম্ন খাপলৈ লৈ যাবলৈ বিচাৰিছোঁ, যাতে আমি যোগৰ দ্বাৰা আমি সৰ্বসাধাৰণ মানুহৰ ওচৰলৈ যোগক লৈ যাব পাৰোঁ। তাৰ সমান্তৰালভাৱে আমাৰ সংস্থাৰ এটা উদ্দেশ্য হৈছে যিসকল যোগ শিক্ষকে কোনো পাৰিশ্ৰমিক নোহোৱাকৈ মানে অহৰহ যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা কৰি আছে, তেওঁলোকৰ যাতে আমি কিবা এটা চৰকাৰ ঘৰত দাবী জনাই তেওঁলোকৰ যাতে আমি কিবা এটা উপকৃত কৰিব পাৰোঁ, সেইকাৰণে আমাৰ এই সংস্থাটো গঠন হৈছিলে। গতিকে প্ৰথম বাৰ্ষিক অধিৱেশন, এই অধিৱেশন আমাৰ কাইলৈ সমাপ্তি হ'ব। গতিকে আজি স্বাস্থ্য শিবিৰ চলি আছে। কাইলৈ মুকলি সভাত কোন কোন থাকিব? বিশেষ মুকলি সভাত থাকিব আমাৰ আয়ুষৰ সঞ্চালিকা বাইদেউ থাকিব, আৰু থাকিব আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক আৰু বিশিষ্ট ব্যক্তি কেইজনমান থাকিব। গতিকে সকলোৱে আশা কৰিছোঁ সকলো আহিব, আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব, আমাক উৎফুল্লিত কৰিব বুলি আশা ৰাখিছোঁ। ৰাজ্যিক অধিৱেশন হিচাপে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰতিনিধি নিশ্চয় আহিব। হয় হয়, আমাৰ যি সকলোবোৰ জিলাৰ প্ৰতিনিধি আমাৰ আহি আছে, কিছু কালিয়ে পালেহি আৰু কিছু এতিয়া আহি আছে। ৰাতিলৈ আমাৰ প্ৰতিনিধি সভা এখনো আছে, তাৰপিছতে আমাৰ কাইলৈ মুকলি হ'ব।
খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট গ্লোবেল এনি 24x7